নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনথনৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে পলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। নগাঁৱৰ পৰা মানুহ আহি এতিয়া শিৱসাগৰত ভাড়া লৈ থাকিব নোৱাৰিব। আচৰিত কথা, হাঁহি উঠা কথা। এটা উজনিত চলা অভিযানক লৈ গৰ্জন এতিয়া ইউনিছৰ। সংবিধানৰ ঊৰ্ধত কোন, আইনৰ ঊৰ্ধত কোন? উজনিৰ মিয়াখেদা অভিযানক এতিয়া প্ৰশ্ন কৰিলে খিলঞ্জীয়া মুছলমানে। নগাঁৱৰ পৰা মানুহ আহি শিৱসাগৰত ভাড়া লৈ থাকিব নোৱাৰিব। আচৰিত কথা হয় আৰু হাঁহি উঠা কথা হয়। অনা অসমীয়াই কেনেকৈ বেপাৰ কৰি আছে অসমত? মিয়াসকল দুখীয়া কাৰণেই, খাতি খোৱা মানুহ কাৰণেই চলিছে নেকি এই অভিযান? এতিয়া হাঁহৰ ওপৰত শিয়াল ৰজা হৈ দেখুৱাইছে সংগঠনসমূহে। এইবোৰ ভণ্ডামি সহ্য কৰা নহ'ব বুলি মন্তব্য কৰে। লগতে বাংলাদেশীক আঙুলি টোৱাবলৈ আইন আছে। আইনৰ ঊৰ্ধত, সংবিধানৰ ঊৰ্ধত যিয়ে যাব আমি মাত মাতিমেই। এটা মিয়াৰ বিৰুদ্ধে অভিযোগ তোলা মানুহে শিৱসাগৰ জেলখনত কোন ধৰ্মৰ মানুহ বেছি আছে চাই লওক। এটা উজনিত চলা মিয়াৰ বিৰোধী অভিযানৰ বিৰুদ্ধে গৰ্জন এতিয়া ইউনুছ তামুলীৰ। আৰু দিব লাগিছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যত এফালে উচ্ছেদ, আনফালে উজনিৰ অভিযান। সকলো ফালৰ পৰা এনেদৰে টাৰ্গেট কৰা বন্ধ কৰক। সন্দেহ কৰা কোনো বাংলাদেশী নহয়, তেওঁলোক ভাৰতীয়। অসমত গৃহ বিভাগ আছেনে নাই বুলি প্ৰশ্ন কৰে এতিয়া আমচুৱে। উজনিৰ অভিযানক লৈ ক্ষোভ প্ৰকাশ কৰে আমচুৰ সভাপতি ৰেজল কৰিম চৰকাৰে। এফালে উচ্ছেদ, আনফালে উজনিত অভিযান। এনেদৰে টাৰ্গেট কৰা বন্ধ কৰক। অসম গৃহ বিভাগ আছেনে নাই, সন্দেহ কৰা কোনো বাংলাদেশী নহয়, চেলেঞ্জ এতিয়া আমচুৰ। উজনিৰ মিয়া বিৰোধী আন্দোলনৰ বিৰোধিতা এতিয়া আমচুৰ। অভিযানৰ নামত এতিয়া অসমীয়াক কৰা অত্যাচাৰ সহ্য কৰা নহ'ব। ৭০ আগৰ সকলো লোকৰে সন্মানেৰে থকা অধিকাৰ আছে এইখন অসমত। এই অধিকাৰ ভাৰতীয় সংবিধানত আছে। ইয়াত কোনেও বাধা দিব নোৱাৰে। উজনিৰ অভিযান অসম আৰু অসমীয়াৰ কাৰণে ভাল লক্ষণ নহয়। কোনো ভাৰতীয় নাগৰিকক বাংলাদেশ পাৰ কৰাই দিয়াৰ অধিকাৰ কাৰণে। এজন মানুহক এতিয়া বাংলাদেশী ক'লেই বাংলাদেশী হৈ নাযায়। যিসকল একাংশ লোকক সন্দেহ কৰে তেওঁলোকক চেলেঞ্জ এতিয়া আমচুৰ। এজনো বাংলাদেশী আছে যদি প্ৰমাণ কৰি দেখুৱাওক। চৰকাৰী ভূমিত কেৱল সংখ্যালঘুসকলেই বসবাস কৰি থকা নাই। উজনিৰ অভিযানক লৈ ক্ষোভ প্ৰকাশ এতিয়া আমচুৰ সভাপতি ৰেজল কৰিম চৰকাৰৰ। আৰু দিব লাগিছোঁ পৰৱৰ্তী খবৰ। 12 ঘণ্টাৰ ভিতৰত এতিয়া খালী কৰক উজনি অসম। সন্দেহজনক নাগৰিকক বিচাৰি উজনি অসমত ঘৰে ঘৰে চলিছে এতিয়া অভিযান। সন্দেহজনক নাগৰিকক বিচাৰি খিলঞ্জীয়াৰ এতিয়া অভিযান দেখিবলৈ পোৱা গৈছে। উজনি অসমত থাকিব নোৱাৰিব এটাও মিয়া। 12 ঘণ্টাৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াই। উজনি অসমত আৰম্ভ মিয়াখেদা অভিযান। উজনি গাঁৱে গাঁৱে চলিছে এতিয়া তীব্ৰতৰ অভিযান। এই অভিযানত 10ৰো অধিক দল সংগঠন একত্ৰিত হৈছে। এতিয়া গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ চলিছে ৰাইজৰ অভিযান। লোহাৰ ডেম্পৰ পৰা আৰম্ভ কৰি ইটা ভটালৈকে সকলোতে তীব্ৰ অভিযান। এতিয়া উজনি অসমত থাকিব নোৱাৰিব এটাও মিয়া। 12 ঘণ্টাৰ ভিতৰত এতিয়া উজনি অসম খালী কৰিব লাগিব মিয়াই। আৰু দিব লাগিছোঁ পৰৱৰ্তী খবৰ। দল সংগঠনক অভিযানৰ অধিকাৰ কোনে দিলে? উজনি অসম এৰাৰ নিৰ্দেশ দিবলৈ তেওঁলোক কোন? এটা উজনি অভিযানক লৈ প্ৰশ্ন এতিয়া এবি আমচুৰ। উজনি দল সংগঠনক চেলেঞ্জ এতিয়া এবি আমচুৰ। উজনি মিয়া বিচৰা অধিকাৰ কোনে দিলে? মিয়া বুলি কোৱা এজনকো বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে। এটা উজনি দল সংগঠনক চেলেঞ্জ এবি আমচুৰ। নামনি অসমৰ পৰা উজনিলৈ যোৱা একাংশ লোকক হাৰাশাস্তি কৰিছে একাংশই। এটা মিয়াখেদাৰ নামত সাম্প্ৰদায়িক কথা বতৰাৰে হাৰাশাস্তি কৰা হৈছে। তেওঁলোকক উজনি অসম ত্যাগ কৰিবলৈ কিয় নিদিয়া হৈছে? এওঁলোকক বাধা দিয়াৰ কোনো অধিকাৰ নাই। এই ঘটনাসমূহ আৰক্ষীৰ আওতাত আহিব লাগে। এতিয়া অসম আৰক্ষীয়ে কিয় এই ক্ষেত্ৰত পদক্ষেপ লোৱা নাই? এইসকল দল সংগঠনক দলিচা পাৰি দিছে নেকি চৰকাৰ প্ৰশাসনে? তাক লৈ প্ৰশ্ন কৰে এবি এমচুৱে। এতিয়া যিসকলৰ ঘৰত গৈ তেওঁলোকে মিয়া খেদিছে তেওঁলোক ভাৰতীয়। এজন ব্যক্তি বাংলাদেশী বা বিদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে তেওঁলোকে।
এই ক্ষেত্ৰত এতিয়া আদালতত দ্বাৰস্থ হ'ব ABMSO উজনিত চলা ম্যাদ বিচৰা অভিযানৰ বিৰোধিতা এতিয়া ABMSOৰ আৰু দিব লৈছো পৰৱৰ্তী খবৰ জৰুৰী কাম নাথাকিলে এতিয়া বাহিৰলৈ নোলাব মহানগৰীত প্ৰচণ্ড বৰষুণ 5 দিনলৈ ৰাজ্যত এতিয়া ধুমুহা বৰষুণে চলাব পাৰে তাণ্ডৱ কেইবাখনো জিলাত এতিয়া শিলাবৃষ্টিৰ সম্ভাৱনা 23খনকৈ জিলাত এতিয়া জাৰি কৰা হৈছে এলাৰ্ট আপোনালোকক সবিশেষ জনাই আছোঁ আৰু আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা আমাক কমেণ্ট যোগে জনাব পাৰিব জৰুৰী কাম নাথাকিলে এতিয়া বাহিৰলৈ নোলাব মহানগৰীত প্ৰচণ্ড বৰষুণ 5 দিনলৈ এতিয়া ৰাজ্যত ধুমুহা বৰষুণে চলাব তাণ্ডৱ কেইবাখনো জিলাত শিলাবৃষ্টি 23খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰ কাৰ্বি আংলং নগাঁও হোজাই মৰিগাঁৱত এলাৰ্ট জাৰি কৰে বতৰ বিজ্ঞান কেন্দ্ৰই দৰং কামৰূপ মেট্ৰ দক্ষিণ কাৰ্বি আংলং শ্ৰীভূমি হাইলাকান্দি কাছাৰ বৰপেটাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এটা গোৱালপাৰা বঙাইগাঁও চিৰাং কোকৰাঝাৰ ধুবুৰীতো জাৰি কৰিছে য়েলো এলাৰ্ট আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ ডিব্ৰুগড়ত এতিয়া উত্তপ্ত পৰিস্থিতি হেজেং বেং চাহ বাগিচাত এতিয়া উত্তেজনা আৰক্ষীৰ সৈতে ভয়ংকৰ ঘটনা ক্ষুব্ধ ৰাইজৰ আহত ডিকম আৰক্ষীৰ চকীৰ OC সহ 5জনকৈ আৰক্ষী দিব লৈছোঁ এটা ব্ৰেকিং নিউজ ডিব্ৰুগড়ত এতিয়া উত্তপ্ত পৰিস্থিতি ডিব্ৰুগড়ৰ হেজেল বেং চাহ বাগিচাত এতিয়া উত্তেজনা আৰক্ষীক প্ৰহাৰৰ ক্ষুব্ধ এতিয়া ক্ষুব্ধ ৰাইজৰ প্ৰহাৰত আহত হয় ডিকম আৰক্ষী চকীৰ OC আহত OC নৱজ্যোতি বৰা সহ 5জনকৈ আৰক্ষী জোৱান এৰা আহত সকলোকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কৰায়ত্ব চোৰক উদ্ধাৰ কৰিবলৈ যাওঁতেই প্ৰহাৰ কৰে আৰক্ষীক এৰা ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি ডিব্ৰুগড় হেজেল বেং চাহ বাগিচাত উত্তেজনা পৰিৱেশ আৰক্ষীক প্ৰহাৰ কৰি ক্ষুব্ধ ৰাইজে আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ কিছুমান দল সংগঠনে এতিয়া অধিকাৰ ক'ত পালে ভাৰতৰ যিকোনো ঠাইত ব্যৱসায় কৰাৰ অধিকাৰ সংবিধানে দিছে সংবিধান বিৰোধী কাম কৰিছে এতিয়া একাংশই দল সংগঠনে এটা উজনিত চলা অভিযানক লৈ সৰব হৈ পৰিছে নেমচো দিব লৈছোঁ এটা ব্ৰেকিং আপডেট উজনি অসমত অৰাজকতাই বিৰাজ কৰিছে সংখ্যালঘুক কিছুমান দল সংগঠনৰ ব্যক্তিয়ে আক্ৰমণ কিয় কৰিছে দল সংগঠনে সংখ্যালঘুক ভাবুকি দিয়াৰ অধিকাৰ ক'ত পালে ভাৰতৰ যিকোনো ঠাইত ব্যৱসায় কৰাৰ অধিকাৰ সংবিধানে দিছে কিন্তু মুখ্যমন্ত্ৰীয়ে একাংশ দল সংগঠনক মূৰৰ ওপৰত উঠাইছে এটা উজনি অসমৰ সংখ্যালঘুক ঘৰে ঘৰে গৈ উজনি অসম ত্যাগ কৰাৰ নিৰ্দেশ দিছে একাংশই এটা মানুহ থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছে এইখন অসমত অসম কাৰো পৈতৃক সম্পত্তি নহয় বুলিও মন্তব্য কৰে লগতে তেওঁলোকে হাতত আইন উঠাই লৈছে এই ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰো দুৰ্ভাগ্যজনক এটা সংবিধান বিৰোধী কাম কৰিছে একাংশ দল সংগঠনে উজনিত চলা এতিয়া ম্যাদ বিৰোধী অভিযানক লৈ সৰব হৈ পৰিছে নেমচো এটা উজনি অসমত অৰাজকতাই বিৰাজ কৰিছে আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ খিলঞ্জীয়াক এতিয়া লাইচেন্স প্ৰদানৰ বিৰোধিতা আমচুৰ মুছলমান ৰাইজৰ মাজত আমচুৰ জাগৰণ কৰিব এতিয়া শিক্ষা কলমহে শক্তিশালী মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াক লাইচেন্সৰ সলনি হাতত তুলি দিয়ক কলম দিব লৈছোঁ এটা ব্ৰেকিং নিউজ খিলঞ্জীয়াক অস্ত্ৰৰ লাইচেন্স প্ৰদানৰ বিৰোধিতা এতিয়া আমচুৰ অস্ত্ৰতকৈ শক্তিশালী কলমহে এটা মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াক লাইচেন্সৰ সলনি হাতত কলম তুলি দিয়ক হাতত অস্ত্ৰ তুলি দি উচতনি দিছে এতিয়া মুখ্যমন্ত্ৰীয়ে এই অসমৰ কাৰণে বিপদজনক বুলি মন্তব্য কৰে আমচুৱে এৰা মুছলমান সমাজ অস্ত্ৰত বিশ্বাসী নহয় মুখ্যমন্ত্ৰীয়ে আজি অস্ত্ৰৰ লাইচেন্স দিছে কিন্তু আমি কলম তুলি দিম মুছলমান ৰাইজৰ মাজত আমচুৱে জাগৰণ কৰিব শিক্ষা অসমৰ আইন শৃংখলাৰ ৰক্ষাত এতিয়া মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে এই কথা মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিব লাগে সেনাবাহিনী থকাৰ পিছতো খিলঞ্জীয়াক অস্ত্ৰ প্ৰদান কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এটা খিলঞ্জীয়াক অস্ত্ৰ প্ৰদানৰ ফলত ৰাজ্য অস্থিৰ হৈ পৰিছে কোনো জাতিক ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰৰ প্ৰয়োজন নাই এই ক্ষেত্ৰত অসমীয়া ৰাইজে সমৰ্থন কৰাটো উচিত নহয় এটা অস্ত্ৰৰ লাইচেন্স প্ৰদানৰ সন্দৰ্ভত বিৰোধিতা আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ